নমস্কাৰ, মই ৰাজশেখৰ স্বাগতম জনাইছোঁ পোহৰ লাইভ অসমত। আজি মই উপস্থিত আছোঁ এজন বিশিষ্ট অভিনেতা, সকলোৰে জনপ্ৰিয় অভিনেতা বুলি ক'ব লাগিব আচলতে, সত্যেন শৰ্মা ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। ভালে আছে আপুনি? চলি আছো আৰু বয়সো হৈছে নহয়, চলি আছো আৰু তেনেকে। বৰ্তমান কিহত ব্যস্ত আপুনি? বৰ্তমান মই স্পন্দনৰ মা বুলি চিৰিয়েল এখন কৰি আছো। বাকী নতুনকৈ ৱেব চিৰিজ এখন হ'ব, সেইখনৰ প্ৰস্তুতি চলাই আছো। দশানন নামৰ চিনেমা এখনতো মোৰ কাষ্টিং হৈছে, সেইদিনা মুহূৰ্ত হৈ গ'ল। এইফালে ৰজনী বৰ্মনৰ ৰাম অৱতাৰ চিনেমাখনতো এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কৈছে, কৰিম বুলি ভাবিছো। আপোনালোক সকলোৱে চিনি পায় আচলতে, আপোনাক দেখা পাই থাকে টিভি স্ক্ৰীণত, কিন্তু আপোনাৰ জন্ম ক'ত কেতিয়া নাজানে। অকণমান দৰ্শকৰ আগত আপুনি যদি জনাই দিয়ে। মোৰ জন্ম অসমৰ চাহনগৰী ডুমডুমা, চৈখোৱা দলঙৰ সেইফালে ওচৰতে ডুমডুমা, তিনিচুকীয়া জিলাত। 1961 চনৰ 28 ডিচেম্বৰ দিনা মোৰ ডুমডুমাত জন্ম হৈছিল। তাতে পঢ়া শুনা কৰি, পিছত ডিব্ৰুগড়ত পঢ়া শুনা কৰি তাতে চাকৰি কৰি এটা সময়ত মই গুৱাহাটীলৈ ঢাপলি মেলিলোঁ, আৰু তেতিয়াৰ পৰা এতিয়া অৱসৰ পালোঁ। এতিয়াও মই গুৱাহাটীতে আছোঁ। আপোনাৰ অভিনয় যাত্ৰাটো কেতিয়াৰ পৰা? অভিনয় যাত্ৰা বুলি ক'লে মই 3 বছৰ বয়সত দেউতাৰ লগত এখন নাটক কৰিছিলোঁ। মোৰ দেউতাও নাটক কৰিছিল। ললিতা বুলি নাটক এখন কৰিছিলোঁ। তাত মই এটা সৰু একদম 3 বছৰীয়া ল'ৰা, মানে এনেকুৱা এটা অকল চিলা এখন উৰুৱা ষ্টেজৰ ইফালৰ পৰা সিফালে যাব লাগে, সিমানে আৰু। সেয়াই মোৰ যাত্ৰা আৰম্ভ। তাৰপিছত স্কুল কলেজ, বিভিন্ন একাংকিকা নাট প্ৰতিযোগিতা, আৰু গুৱাহাটীলৈ অহাৰ পিছতহে মই এই ভাল প্ৰচাৰটো পাইছো। আৰু ইয়ালৈ অহাৰ পিছত আচলতে মই ইয়াত একেবাৰে কোনো চিনি নাপায়। আমাৰ মালিগাঁৱৰ মোৰ গুৰু সদৃশ ককাইদেউ শ্ৰীযুত পংকজ নেওগদেৱে এদিন মোক এখন সাহিত্য সভাৰ মিটিঙত পাইছিলে। মই কিবা এটা ভাষণ দিছিলোঁ। মোৰ ভাষণটো শুনাৰ পিছত হেনো তেখেতে ভাবিছিলে এই মানুহটো নাটক কৰে নেকি। তাৰপিছত কথা কালক্ৰমত চিনাকি হৈ ককাইদেৱে বহু দিনৰ মূৰত মোক এটা ডাইলগ দি উলিয়াই আনিছিলে যে, তৰোৱালখন খাপত সোমাই আছে, মামৰে ধৰিছে, মই উলিয়াই মই শান দিম। শান দিয়াৰ পিছত আৰু তেখেতৰ সেই জয়মতী নামৰ নাটকখন কৰি সমগ্ৰ অসমত আমি কিমান পুৰস্কাৰ পাইছো। মই কেইবাৰ শ্ৰেষ্ঠ অভিনেতা পাইছো, তেখেতে শ্ৰেষ্ঠ নাট্যকাৰ, শ্ৰেষ্ঠ পৰিচালক পায়েই। সেইবাৰ মই ওলোৱাৰ পিছত মই আজিলৈকে ৰ'বলগীয়া হোৱা নাই। আৰু আপুনি প্ৰথমতে নাটকৰ পৰা জাৰ্ণি? মোৰ একদম আৰম্ভণি জীৱনৰ নাটক, আৰু নাটকেই মোৰ প্ৰিয়। এতিয়াও মই নাটকেই ভাল পাওঁ। মই কেমেৰাতকৈ মই মঞ্চ মোৰ অতি প্ৰিয়। আপুনি ধাৰাবাহিকো বহুত কেইখন কৰিছে, জনপ্ৰিয় ধাৰাবাহিক কৰিছে। ধাৰাবাহিকত সুযোগ কেনেকৈ আহিলে আপোনাৰ? ধাৰাবাহিকত সুযোগ আহিলে প্ৰথম ক'বলৈ গ'লে আচলতে আছগৰ আহমেদ বুলি এজন আমাৰ ডাইৰেক্টৰ আছিলে ইয়াত, এতিয়া চানমাৰিত থাকে। সি মোক এখন ৰং বুলি চিৰিয়েল এখনত এটা সৰু কেৰেক্টাৰ, সেইটো আকৌ সেই পংকজ ককাইদেউ যে মোৰ, তেখেতে কৈছিলে যে এইটো কেৰেক্টাৰখন এটা মানুহ আছে মোৰ লগত। তেখেতৰ জৰিয়তে গৈ মই সেই ৰং বুলি এখন দূৰদৰ্শনৰ চিৰিয়েল কৰিছিলোঁ। তাৰপিছতে কেৰাণী সংসাৰ বুলি দূৰদৰ্শনতে আৰম্ভ হ'ল। ঢেৰ কৰিলোঁ। তাৰপিছত মই প্ৰাইভেট চেনেল, এণ্টাৰটেইনমেণ্ট চেনেলৰ প্ৰথম কাম কৰিছোঁ চিম্পল গগৈৰ অনুৰাগ তোমাৰ বাবে, ফাৰ্ষ্ট কাম। তাৰপিছতে আৰু ৰোৱা নাই, কৰি আছোঁ। বোলছবি ইতিমধ্যে মই 13খন কৰিছোঁ, আৰু ইতিমধ্যে আহিবলগীয়া এখন আছামিজ ছুপাৰ হিৰো, মানে খুব সোনকালে ৰিলিজ হ'ব। বহুত কৰিছোঁ, তাৰে ভিতৰত 2খনমান ভাল হৈছে। বাকী আজিকালিতো অসমীয়া চিনেমা মানুহে নাচায়, সেইকাৰণে মোৰ আচলতে চিনেমা কৰিব মন নাযায়। তথাপি পেটৰ তাগিদাত কৰিবলগীয়া হয় কাম, আৰু ভাল পোৱা চৰিত্ৰ পালে মই কৰি আছোঁ তেনেকুৱা। আৰু ভ্ৰাম্যমানত আপুনি যোৱা নাই? হয়তো ভ্ৰাম্যমানত যাবনে? ভ্ৰাম্যমানত যোৱাৰ এটা প্ৰবল হেঁপাহ আছে, কিন্তু সময় সুযোগ সুবিধা, ইমান বছৰটো চাকৰিতে গ'ল। এতিয়া মাতিলেও তাৰমানে পইচাটো ইমান কম দিব খোজে। আচলতে ইমান হেৰি নহয় যে, কি বুলি ক'ম, আমি মানে ইমান কম পইচা দিব খোজে, সেইকাৰণে যাবলৈ আচলতে তাতকৈ মই বেছি পইচা হয়তো মই নাই, যিহেতু আপুনি নাটকৰ পৰা আপোনাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে, আপুনি হয়তো ভ্ৰাম্যমানত আপোনাৰ যাব মন মই আছে। একচুৱেলি যাম। মই এই 25-26 নহয়, 26-27ত মই যাম, আজি কথা দিলোঁ। আৰু 26-27ত মই 2খন ভাল থিয়েটাৰৰ লগত মোৰ অকণমান যোগাযোগ চলিছে। একদম A ক্লাছ থিয়েটাৰ 2খন, বোধহয় তেখেতসকলৰ কোনোবা এখনত মই 26-27ত কিন্তু যাম।
আপুনি যেতিয়া অভিনয় ষ্টাৰ্ট কৰিছিলে তেতিয়া হয়তো ইমান অভিনেতা অভিনেত্ৰী নাছিল, এতিয়া যিমানখিনি অভিনেতা অভিনেত্ৰী নতুন প্ৰজন্মৰ আহিছে, আপোনাক কি ক'ব আপুনি? অভিনেতা অভিনেত্ৰীসকলৰ প্ৰতিভাৰ কথা মই নকওঁ, খুব ভাল প্ৰতিভা বহুত আছে, ভাল ভাল একদম আমাৰ আপাৰ আছাম লোৱাৰ আছাম বুলি গোটেই অসমৰ ইমান ল'ৰা ছোৱালী ওলাইছে, খুব ভাল লক্ষণ আমাৰ ইণ্ডাষ্ট্ৰিৰ কাৰণে। কিন্তু তাতে এটা কথা আছে, আজি মোতকৈ ছিনিয়ৰ এক্টৰবোৰ যেতিয়া আহে আমি যিটো সন্মান দিওঁ, আজিকালিৰ নৱপ্ৰজন্মৰ কেইজনমানক বাদ দিয়ে সিহঁতে যেন চিনিয়েই নাপায়, সিহঁতে যেন এনেকুৱা এটা এটিটিউড দেখুৱাই, সেইটো বেয়া লাগে। আৰু তেনেকুৱা বহুত নতুন নতুন ল'ৰা ছোৱালী সেইটো এটিটিউডত এখন হিট হোৱাৰ পিছত কাম নাইকিয়া হৈ গৈছে। আচলতে কাম হ'ল আমাৰ, অভিনয়টো হ'ল আমাৰ পূজা। আমি পূজা ঘৰত কৰিবলৈ যেনেকৈ গা পা ধুই ধুতি গামোচা পিন্ধি এটা সৎ মন লৈ পুৰোহিতৰ ওচৰত বহি আমি পূজা কৰোঁ, ঠিক তেনেকৈ আমাৰ অভিনয়টো ঠিক তেনেকুৱা এটা বস্তু। সেইটো সৎকাৰ কৰিব লাগিব, নটৰাজৰ সদায় মূৰত ৰাখিব লাগিব, এটিটিউড ৰাখিব নালাগিব। নিজৰ ডাইৰেক্টৰে পৰিচালকে যিখিনি বিচাৰে আমি সেইখিনি দিব পাৰিব লাগিব। গতিকে পৰিচালক লাগিলে সৰু ল'ৰাই হওক, মই নিজৰ কেতিয়াও কিবা দেখুৱাব পাৰোঁ, পৰিচালকে যি বিচাৰে মই তাকে দিব চেষ্টা কৰোঁ। আজিকালি হয়তো সস্তীয় জনপ্ৰিয়টো বিচাৰে হয়তো সেইটোতো আছেই, মই দেখিছোঁ। এতিয়া মানে কি হ'ব আৰু, মানে এতিয়াতো ছ'চিয়েল মিডিয়াৰ কথা কিনো ক'ম আৰু, ইমান ডাঙৰ ডাঙৰ মানুহৰ জীয়েক কোনোবা আমুক তামুক যিবোৰ কথা ওলাই আছে বেয়া লাগে। আৰু আমাৰ এনেকৈ আমাৰ ইণ্ডাষ্ট্ৰিটো, আমাৰ সমাজখনৰ এটা স্বকীয়তা আছে, অসমীয়া সমাজৰ এটা বিশেষ স্বকীয়তা আছে, আৰু সেইটো আমি চবেই মিলি বজাই ৰাখিব লাগিব। ডাঙৰ সৰু বুলি কথা নাই, চবেই বজাব লাগিব। হয়তো বহুতে নজনাকে আহি পেলাই অভিনয়ত কৰে, এটা দুটা কৰি পেলাই হয়তো নিজকে জনপ্ৰিয় বুলি ভাবে। ভাবে আৰু সেইটো চলিছেও ন। এতিয়া এখন হিট হোৱাৰ পিছত কাকহে বিচাৰে, সি অথচ ABCDয়ে নাজানে। তেনেকুৱাই বহুত হিৰো এতিয়াও আছে আমাৰ, আহিছে মাজতে উঠিল, বহুত দিন নাই, আকৌ হঠাৎ এখনত উঠিল। কণ্টিনিউৱাছলি কাম কৰা মানুহবিলাক তেনেকুৱা নহয়। মই আজি কথাটো কৈছোঁ, মই অহংকাৰ কৰা নাই, মই 2000 চনৰ পৰা আজিলৈকে মই কিন্তু কণ্টিনিউ অভিনয় কৰিয়ে আছোঁ, সদায় কৰি আছোঁ। কাৰণ মই সঁচা কথা ক'বলৈ হ'লে মই এটিটিউড দেখাব নাজানো, মই একদম সাধাৰণভাৱে থাকোঁ আৰু তেনেকুৱা। আৰু তেনেকুৱাই বিচাৰোঁ চবেই সেইটোৱে হওক, অভিনয় কৰক, পূজা কৰক, ইণ্ডাষ্ট্ৰিটোৰ নাম কৰক, আৰু অসমৰ যিখন সংস্কৃতিৰ পথাৰখন, সেই পথাৰখনত সকলোৱে এজন এজন সফল খেতিয়ক হওক, এইটোৱে বিচাৰিছোঁ। আৰু মই চেনেলটো পোহৰ লাইভ আছাম, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব দেই, প্লিজ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদাৰ এইখিনি জানিব লগা কথা, বহুতে হয়তো নাজানে ভিতৰি কথাখিনি, আজি আপোনালোকক জনালে। কেতিয়াৰ পৰা তেওঁ জাৰ্ণিটো ষ্টাৰ্ট কৰিছে, দাদা কাম কৰি আছে, ভ্ৰাম্যমাণতো তেওঁ যাব আৰু ভৱিষ্যতে। দাদাক ছাপোৰ্ট কৰিব, মৰম দিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।